হেল্ল' গাইজ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আপোনালোকৰ আগত লৈ আহিছোঁ এটা নতুন ভিডিঅ'। এই এপলবোৰ চাই পিনে গম পাইছে, কিবা অনুমান কৰিব পাৰিছেনে আমি কোন জেগাত আছোঁ? হিমাচল, কাশ্মীৰ নে উত্তৰাখণ্ড? কিন্তু কালাৰবিলাক চাওক। আমি বৰ্তমান আছোঁ হিমাচল প্ৰদেশৰ কল্পা নামৰ এটা জেগাত। কল্পা দিল্লীৰ পৰা 650-680 কিলোমিটাৰ দূৰত। আৰু কল্পা যাবলৈ হ'লে আপুনি প্ৰথমতে দিল্লীৰ পৰা চিমলা আহিব লাগিব। আৰু চিমলাৰ পৰা আকৌ 224 পৰা 230 কিলোমিটাৰ ভিতৰত কল্পা পৰে। কিন্তু এই 240 কিলোমিটাৰ জাৰ্ণিটো কমপ্লিট কৰিবলৈ কমচে কম আপোনাক 7 ঘণ্টাৰ পৰা 8 ঘণ্টা টাইম লাগিব। আৰু ইয়াৰ কাৰণে আপুনি চিমলাৰ পৰা শ্বেয়াৰ টেক্সিও পাব আৰু চিমলাৰ পৰা আপুনি বাছো পাব। নন ষ্টপ বাছ ছাৰ্ভিচ আছে। ৰিকংপিঅ নামৰ জেগা এটালৈকে বাছ আহে আৰু এই ৰিকংপিঅ নামৰ জেগাডোখৰৰ পৰা 6-7 কিলোমিটাৰ ওপৰত আৰু আহিলে মানে আপুনি বিউটিফুল কল্পা নামৰ ঠাইডোখৰ পাব। বেচিকেলি এই ঠাইডোখৰ এটা পাহাৰৰ ওপৰত আছে। প্ৰথমতে আছে ৰিকংপিঅ, তাৰ ওপৰত আছে কল্পা। ভিউটো চাওকচোন কিমান ধুনীয়া, ইমান বিশাল পাহাৰ পৰ্বতেৰে আগুৰি থকা, বৰফেৰে ঢাকি থকা এটা ভিউ। আমি গৈছিলোঁ এইটো মাহতে, মানে ইমান উইণ্টাৰ অহাই নাই, তথাপিও স্ন'কেপ মাউণ্টেইনবিলাক দেখিছেনে কিমান ধুনীয়া। আৰু এই যে পাহাৰকেইটা আপোনালোকে দেখিছে, এয়া কিন্নৌৰ কৈলাশৰ, যদি আপুনি নাম শুনিছে কিন্নৌৰ কৈলাশ মহাদেৱৰ, ইয়াৰ ট্ৰেক এই যে সন্মুখৰ পাহাৰকেইটা আছে, এই পাহাৰকেইটাতে এই কিন্নৌৰ কৈলাশ মহাদেৱৰ ট্ৰেকিং হয়। এয়া দেখিছে হেলিকপ্টাৰ আহিছে, ক'ত যাব নাজানো, ইমান ওপৰেদি হেলিকপ্টাৰ আহিছে। পাহাৰটো ইমান বিশাল, পৰ্বতটো ইমান বিশাল, হেলিকপ্টাৰখন ইমান অকণমানি লাগিছে। এয়া হৈছে কিন্নৌৰ কৈলাশ মহাদেৱৰ সেই পাহাৰটো, য'লৈ আপুনি খোজকাঢ়ি যাবলগীয়া হয় আৰু মাত্ৰ শাওণ মাহত খোলা থাকে। তাৰ বাহিৰে আপুনি সেইটো জেগাত ট্ৰেক কৰিব নোৱাৰে। বহুত ভয়ংকৰ ট্ৰেক হয়, কিন্তু আল্টিমেটলি বোলে শিৱজীৰ বহুত ধুনীয়া দৰ্শন হয়। আল্টিমেট শিৱ ভক্তবিলাকেহে যাব পাৰে। আপোনালোকে ক'ত ক'ত থাকিব পাৰে, কেনেকৈ থাকিব পাৰে, ইয়াত হোটেলছ আছে। একছে বাৰ্গাৰ এক হোটেল আছে বুলি ক'ব লাগিব, উইথ বহুত ধুনীয়া ধুনীয়া ভিউ। আৰু আছে হোমষ্টে। হোমষ্টে কনচেপ্টটো হ'ল, ইয়াৰ লোকেল মানুহবিলাকে 2-এটা ৰুম ঘৰৰ দি দিয়ে, হোটেলৰ নিচিনাকৈ ৰেণ্টত কৰি দিয়ে। হোটেলতকৈ অলপ সস্তা। আৰু এইবিলাকত থকাৰ বেনিফিটটো হ'ল আপুনি ইয়াত তেওঁলোকৰ লোকেল কালচাৰৰ বিষয়ে জানিব পাৰে। আৰু ব্ৰেকফাষ্ট ইমান হোমলি পায় নহয়। আমি থকা হোমষ্টেটোত চাৰিওফালে এপল আছিলে, এপল অৰ্চাৰ্ডবিলাক আছিলে। এয়া অকণমানি গৈ পিনে ঢেৰ এপল লৈ আহিলে নিজে হাতেৰে বুটলি, তাৰ বহুত ভাল লাগিল বোলে। আৰু এনেকুৱা এপল অৰ্চাৰ্ড আছে, ৰাতিপুৱা শুই উঠিয়ে এপল, তাকো ঘৰৰ এপল, একো নাই, মিক্সাৰ নাই, একো কেমিকেল নাই। কিবা যে ভাল লাগে চাগে, খায় জানো তেওঁলোকে নাখায়ে চাগে। আকৌ চাপতে এই গছজোপা, এপলৰ গছৰ ডালটো কি ধুনীয়া। আৰু ষ্টেমবিলাক কাটিলে, মানে ডালবিলাক কাটিলে ৰঙা ৰঙা হয় ডালবিলাক। এইটো হ'ল আপোনাৰ নৰ্মেল এপলটো। আৰু গ্ৰীণ এপলো আছে, ইমান যে থোপা থোপে লাগি আছে। এয়া গ্ৰীণ এপল, এইটো গ্ৰীণেই হৈ থাকে, ইয়াৰ দামটো অলপ বেছি। আৰু তেওঁলোকৰ দেশী চিমনি চাওক, আমাৰ চিমনিবিলাক ইমান ডাঙৰ ডাঙৰ হয়, ঘৰত বনোৱা চিমনিবিলাক। এওঁলোকৰ লোকেল চিমনি, এইটো আহিছে চিধা পাকঘৰৰ পৰা ধোঁৱাবিলাক। মেকআপ কৰি ল'ব পাৰি অলপ। এতিয়া আহকচোন যাওঁ অকণমান কল্পা মাৰ্কেটখন বা কল্পাৰ বাহিৰত কি আছে চাই আহোঁগৈ। এইটো হৈছে আমাৰ হোমষ্টেটো। এটা পাহাৰত 3টা ফ্ল'ৰৰ ঘৰ বনাই থোৱা আছে। 2টা ফ্ল'ৰে হোমষ্টে ৰাখিছে, এটা ফ্ল'ৰতে তেওঁলোক থাকে। এইটো চাব দেই, এতিয়া কেনেকৈ আমি কেনেকৈ মেইন ৰাস্তাৰ পৰা তললৈ আহিব লাগে। চাইডে চাইডে ফুলবিলাক দেখিছে ইমান ধুনীয়া। ফুলৰ কালাৰবিলাকেই বেলেগ হয় ইয়াত দিল্লী গুৰগাঁৱতকৈ। আমি গুৰগাঁৱত থাকোঁ, দিল্লী গুৰগাঁও ফুলবিলাক ধূলি বালি লাগি আচল কালাৰটো নাহে। ইয়াৰ কালাৰবিলাক ইমান ধুনীয়া আছিলে। এয়া চাওক কিমান চিৰি, এই চিৰিখিনি বগাওঁতে মোৰ অৱস্থা বেয়া হৈ গৈছে। আৰু তেওঁলোকে দৈনন্দিন এইটো চিৰি দি অহা যোৱা কৰে। যোৱাকালি যেতিয়া আমি পাইছিলোঁহি, হোমষ্টে যোনজন অ'নাৰ 50+ হ'ব, আমাৰ ইমান ডাঙৰ ট্ৰলি বেগ এটা চিধা উঠাই পিনি টুক টুককৈ লৈ আহিলে পাই। মইতো আচৰিত হৈ গ'লোঁ। মই সৰু বেগ এটা লৈ নিজে নামিবলৈকে অসুবিধা পাইছিলোঁ। চাওকচোন এই ৰাস্তাটো কিমান ধুনীয়া, বৰফেৰে ঢাক খাই গ'লে যে কিমান ধুনীয়া লাগে চাগে ন। এয়া চাব দেই, এতিয়া এটা ভিউ আপোনাক দিওঁ, কিমান ভাল লাগিছে ক'বচোন ভিউটো। এইটো নতুন ঘৰ এটা বনাই আছে। ইয়াৰ ঘৰৰ ছাদবিলাক যোনটো ষ্টাইলত বনায়, সেই ষ্টাইলটো খুব ভাল লাগে। এইটো স্ন' ৰেজিষ্টেঞ্চ কাৰণে চাগে এনেকুৱা বনায়। আৰু এটা ঘৰত আপুনি ৰাতিপুৱা মৰ্ণিংটো শুই উঠিছে, গুড মৰ্ণিং হৈছে, আৰু এনেকুৱা এটা ভিউ পালে আৰু কি লাগে আপোনাক, হয়নে? ব'লক এতিয়া আগবাঢ়ি যাওঁ অলপ।
আৰু চাওঁগৈ আগলৈ কি আছে কি নাই আৰু এদিন থাকিবলৈ মন গ'লে আৰু এদিন থাকিম আৰু যদি থাকিবলৈ মন নাযায় আজি ৰাতিটো থাকি পিনে কাইলৈ আমি ইয়াৰ পৰা ওলাই যাম আৰু আছে কিছুমান জেগা বাকেট লিষ্টত আমাৰ অতি ধুনীয়া বহুত ধুনীয়া ফুৰিব লাগে মানুহে বুজিছেনে ফাইনেলি খোজকাঢ়ি তলৰ পৰা আহি হাইৱেটোৰ ওচৰত পালোহি ইমান নেৰ' ৰাস্তাটোত ডেইলি অহা যোৱা কৰিবলৈ মোৰ ভয়ে লাগিব তেওঁলোকৰ যে ফিটনেছ মেইনটেইন থাকে সেইটোও এটা ৰিজন এনেকুৱা ৰাস্তাত ডেইলি অহা যোৱা কৰে আমাৰতো ঘৰৰ ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা ছেকেণ্ড ফ্ল'ৰ নামোতে অৱস্থা বেয়া হৈ যায় আৰু এইটো লাষ্ট চিৰি গৈছোঁ আৰু কাইলৈ ভাবিছোঁ কাইলৈ ইণ্ডিয়াৰ লাষ্ট ভিলেজ যোনখন চিটকুল বুলি কয় চিটকুললৈ যাম ইয়াৰ পৰা চিটকুলৰ ডিষ্টেঞ্চ 150 কিলোমিটাৰমান হয় কিন্তু 150 নহয় 80 কিলোমিটাৰমান চাগে 80 কিলোমিটাৰমান হয় তাৰ পৰা কিন্তু 4-5 ঘণ্টা লাগি যাব এইটো হৈছে মেইন ৰোড আমি দিল্লীৰ পৰা গাড়ীত আহিছিলোঁ আৰু এইখন আমাৰ লেফ্ট হেণ্ড ছাইডত গাড়ীখন পাৰ্ক কৰি থোৱা আছে ছেফ হয় তেনেকৈ একো টেনশ্যন নাই এয়া আমাৰ ধন্য এইটো মেইন ৰোড এটা ভিউ আৰু লেটছ গ' আগে আহি থাকোঁতে এয়া কি দেখিলোঁ চাওক ইমান সৰু এপল গছ এজোপাত কেইজন মানুহ উঠি আছে বুলি ভাবিছে বাৰু 1 2 আৰু 3জন মানুহ উঠি আছে 3জন মানুহ উঠি আছে মানে আপেল কিমান লাগিছিল জানিছেনে গছজোপা যিমান পাত আছে তাতকৈ বেছি চাগে আপেলে আছে এয়া লাগি আছে পূৰা এখন আপেল অৰ্চাৰ্ড হয় আৰু এই ইয়াত এজোপা গছ আছে চাব দেই গছজোপাত পাতেই নাই ইমান গ্ৰীণ এপল লাগি আছে লঠঙা আৰু এইখন হৈছে ৰেষ্টুৰেণ্ট এখনৰ ওপৰত এটা ভিউ পইণ্ট বনাই থোৱা আছে অকণমান চাওঁচোন কেনেকুৱা ভিউ পইণ্ট আছে আই উইচ মই অকণমান দেৰি আৰু ইয়াত বহি পিনে ৱাও এই ভিউটো যদি চাই পিনে মই অকণমান বহি থাকিব পাৰিলোহেঁতেন এটলিষ্ট মা পাপাৰ লগত মা পাপাক দেখুৱাবলৈ মন যায় এইবিলাক যায় কিন্তু তেওঁলোকে নাহে ঘৰত থাকি ভাল পায় আই উইচ কেতিয়াবা অকণমান দেৰি ইয়াত সময় স্পেণ্ড কৰোঁ তাৰপিছত লগ পাম আপোনাক অলপ ওপৰলৈ টিল দেন চি ইউ চ' ফাইনেলি এইখন হৈছে কালপা টাউন অকণমান সৰু হয় ইয়াত বহুত হোমষ্টে আছে সৰু ডাঙৰ সকলো সুবিধা ইয়াত আছে ডক্তৰ ফাৰ্মাচী চবেই আছে কিন্তু ইয়াতকৈ ৰিকংপিয়ৰ টাউনখন অলপ বেছি ডাঙৰ গধূলিলৈ সেইফালেও যাম বাৰু এতিয়া অকণমান লোকেল এক্সপ্ল'ৰ কৰোঁ ইমান নেৰ' জেগাটো এতিয়া গাড়ীখন উলিয়াব চেষ্টা কৰিছে তাতে আকৌ আগফালে গৰু আৰু কুকুৰে বৰাবৰ ডিষ্টাৰ্ব কৰিছে বাকীতো সন্মুখত গাড়ী আহিলে চেচেই আৰু চাওঁ এতিয়া আগলৈ আৰু কি পাওঁ ইয়াত শুনিছোঁ মনেষ্ট্ৰী এটা আছে বোলে মনেষ্ট্ৰীটোৰ পৰা বহুত ধুনীয়া ভিউ এই যে গ্ৰীণ টুপিটো এইটো ময়ো আনিছোঁ ল'ৰাটোৰ কাৰণে চাইডে চাওকচোন সেই পুৰণা যোনবিলাক ডিজাইনৰ ঘৰ আৰু কাঠেৰে বনোৱা এইবিলাক স্পেচিয়েলি আৰু এটা কথা মই লক্ষ্য কৰিলোঁ ইয়াত বহুত পুৰণা ঘৰবিলাক মানুহে এৰি থৈ বেলেগত ঘৰ বনাই গুচি যায় আৰু বহুত মানুহ চাগে অকণমান দিল্লী UP ফালেও ওলাই যায় কাৰণ বেটাৰ এটা লিভিং ষ্টাইলৰ কাৰণে কিন্তু ইয়াতকৈ আৰু ধুনীয়া লিভিং ষ্টাইল কিবা হ'ব পাৰে জানো এই ঘৰটো চাওকচোন কিমান ষ্টাইলত বনাই থোৱা আছে ইমান অকণমানি জেগাত এই ৰাস্তাৰ ৰোডবিলাকৰ মাজেদি আগবাঢ়ি গৈ আছোঁ চাওঁ আগলৈ কি পাওঁ এতিয়া আৰু ফাইনেলি যোনটো মনেষ্ট্ৰীৰ সন্ধানত আহিছিলোঁ সেইটো হৈছে এয়া সৰুকৈ মনেষ্ট্ৰী ইয়াত হিন্দু ধৰ্ম আৰু বৌদ্ধিষ্ট ধৰ্মৰ দুয়োটা ধৰ্মৰ মানুহ আপুনি লগ পাব এইবিলাক যে উৰিছে ফ্লেগবিলাক এইবিলাকত কিছুমান বোলে মন্ত্ৰ লিখি থোৱা থাকে আৰু এই মন্ত্ৰবিলাক যেতিয়াই ফ্লেগবিলাক বতাহত উৰে তেতিয়া বোলে এই মন্ত্ৰবিলাক গোটেই গাঁওখনলৈ সিঁচৰিত হয় কিমান ধুনীয়া কনচেপ্ট নহয়নে আৰু এইটো হৈছে এটা স্তূপা আৰু এয়া হৈছে মনেষ্ট্ৰীটোৰ ভিতৰলৈ নাযাওঁ বাৰু আৰু এটা কথা কলপাতেই ভাৰতৰ প্ৰথমজন ভোটাৰ এতিয়াও জীৱিত অৱস্থাত আছে তেওঁক লগ কৰি দিগদাৰ নকৰোঁ কিন্তু এইখিনিতে ক'ৰবাত তেওঁ ঘৰটো আছে বুলি জানিছোঁ কিন্তু এনেই আৰু এইটো সময়ত গৈ পেলাই দিগদাৰ কৰিবলৈ মন নাই বাৰু আপোনালোকৰ জাষ্ট ইনফৰ্মেশ্যনৰ কাৰণে ক'লোঁ ইমান শান্তি লাগিছিলে ন ইমান ধুনীয়া এটা বতৰ
আৰু গৰমো নহয়, ৰ'দ আছে কিন্তু গৰম নহয়, ঠাণ্ডা বতাহ। এই যে চাইডত চকীবিলাক বনাই থোৱা আছে, ইমানেই ভাল লাগিলে নহয় ইয়াত বহি, বহুত ভাল লাগিলে। এতিয়া চাওঁ আগলৈ কি পাওঁ আৰু চাওঁ। নজনা ঠাইডোখৰত অনাই বনাই ঘূৰি ফুৰিবলৈ ভালেই লাগে। অনাই বনাই ঘূৰি চাওকচোন ইমান ধুনীয়া স্কুল এখন পালোহি। ইয়াত যে ল'ৰা ছোৱালীবিলাকে এতিয়া স্কুলিং কৰি আছে, ইহঁতে নাজানে ইহঁতে কিমান ধুনীয়া জেগাত স্কুলিং কৰি আছে আৰু কিমান ধুনীয়া সময় এটা আছে লাইফৰ, যোনটো সময় এবাৰ গ'লে আৰু কেতিয়াও ৰিটাৰ্ণ নাহে। এইটো স্কুলত যদি KB হয় আৰু ইয়াত যদি পষ্টিং হৈছে, কোনে কোনে আহিবলৈ হাত দাঙিব পাৰিব। ইমান ধুনীয়া। যেতিয়া তেওঁলোকে এই ল'ৰা ছোৱালীবিলাকে কলেজলৈ যাব নহয়, তেতিয়া ক'ব আমি ইমান ধুনীয়া স্কুল এখনত পঢ়িছিলোঁ বুলি। স্কুলখনৰ পৰা বাৰু ৰিটাৰ্ণ আহিলোঁ। এইটো দেখিছে, এই সৰু সুৰা মন্দিৰবিলাক আপোনালোকে ধুনীয়াকৈ দেখিবলৈ পাব। এনেকুৱা বহুত ধৰণৰ কনষ্ট্ৰাকশ্যনবিলাক আছে। এটা পুৰণা ঘৰ দেখাওঁ আহক, এইটো চাওক, তলফালে ঠেক, ওপৰফালে বহল কৰি দিয়ে ষ্ট্ৰাকচাৰটো। এতিয়া আহিছে ৰিটাৰ্ণিং টাইম, বহুত দূৰ খোজকাঢ়িলোঁ আৰু নোৱাৰোঁ। এতিয়া যাওঁ হোমষ্টেলৈ। হোমষ্টেৰ পৰা গৈ পিনে আকৌ লাঞ্চটো কৰি পিনে চাওঁ ৰিখংপিয় মাৰ্কেটলৈ যাম। হোমষ্টেৰ পৰা কমচে কম 2 কিলোমিটাৰমান চাগে ওপৰলৈ খোজকাঢ়ি আহিলোঁ। এতিয়া হোমষ্টে ৰিটাৰ্ণ গৈ পিনে লাঞ্চটো কৰি গধূলিলৈ চাওঁ ৰিখংপিয় মাৰ্কেট যাম। ৰিখংপিয় মাৰ্কেট আপোনালোকক দেখাম কেনেকুৱা হয়। কৈছিলোঁ যে পুৰণা ঘৰবিলাক এৰি এৰি মানুহবিলাক গুচি যায় বুলি। এয়া চাওক, এটা পুৰণা ঘৰৰ টাইপ এবেণ্ডন কৰি থৈ গৈছে। আৰু এই ঘাঁহবিলাক দেখিছে নহয়, গৰু ম'হৰ কাৰণে ঘাঁহবিলাক কাটি কাটি ৰাখি থয়, পেলাই নিদিয়ে। এতিয়া আগলৈ যাওঁ। গধূলি আহিলোঁ ৰিখংপিয় মাৰ্কেটলৈ বুলি। বতৰ ইমান যে ঠাণ্ডা হৈ গ'ল নহয় গধূলি, চিঙৰা দেখি ৰ'বকৈ নোৱাৰিলোঁ, চিঙৰা খাবলৈ বহিলোঁ। চিঙৰাৰ লগত দি দিলে গ্ৰীণ চাটনি। মই বোলো গ্ৰীণ চাটনি কিয় দিলে? এই গ্ৰীণ চাটনিটো মিঠা আছিল। তাৰ পৰা আহিলোঁ এইখন দোকানলৈ। এয়া হৈছে কিন্নৰী হেণ্ডলুমছ। ইয়াত যে শ্বলবিলাক দেখিছে 16,000, 46,000, 44,000 তেনেকুৱা দামৰ আছিলে শ্বলবিলাক। এই টুপিবিলাক কিন্নৰী স্পেচিয়েল, আৰু এইবিলাক আছিলে আপোনাৰ 400, 500 এনেকুৱা দাম। কালাৰ্ছ দেখি ভাল লাগিছে, স্পেচিয়েলি কালাৰবিলাকৰ কাৰণে ভাল লাগিছে। ফুৰিবলৈ আহিলে আৰু সেই 16,000, 17,000 শ্বলবিলাক লোৱা নহ'ব আৰু। ইমান ধুনীয়া লাগিছে। এটা গ্লিমছ লওকচোন। এইবিলাকো আমি অসমীয়া মানুহে যেনেকৈ বৈ পিনে বনাওঁ নহয়, তেওঁলোকেও বয়ে বনায়। এটা যে চাদৰৰ পাৰি দেখিছোঁ, ভাবিলোঁ পাৰিহে হয়, লৈ যাওঁ নেকি মেখেলা চাদৰত লগাই ল'ম বুলি। চাব, এইখন শ্বল মই ল'লোঁ 1,500 টকা ল'লে। বাৰ্গেনিং নকৰিলোঁ আৰু, অকণমান টানো লাগে কিছুমান। এইখন নহয়, বেলেগ এখন ল'লোঁ, সেই যে তলত পাৰি থৈছে সেইখন ল'লোঁ। তাৰপিছত এয়া চাব দেই, ইমান ধুনীয়া। এইখন হৈছে 16,000, ব্লেকখনৰ এইখন 16,000। আৰু এইখন 46,000। এইখন আচলতে ইয়াৰ বহুত লোকেলি মানে বহুত মান্যতা থকা এখন শ্বল হয়। দৰাবিলাকে পিন্ধে, আৰু আমাৰ যেনেকৈ পাট মুগাৰ কাপোৰবিলাক হয় ঠিক তেনেকৈ। গতিকে এইবিলাক বস্তু অলপ বাৰ্গেনিং কৰিবলৈ বেয়াও লাগে। এই শ্বলখন মই আনিলোঁ। আৰু এই পাৰিটো মই ভাবিছোঁ মেখেলা চাদৰৰ লগত লগাই ল'বলৈ লৈ যাওঁ নেকি। আৰু দামটো শুনি পিনে মই আকৌ লগে লগে থৈ দিলোঁ। 4,000 এটা পাৰিৰ দাম। 4,000 এটা পাৰিৰ দামত হ'লে মানে মই বাৰু দেউলীয়া হৈ নাযামনে? বোলো তুমি ইয়াতে থাকা দেহা, পিছত কেতিয়াবা নিজে ক'ৰবাত বোৱাই ল'ম এইটো ডিজাইন। সেইকাৰণে মই অকণ ডিজাইনটোৰ কাৰণে ভালকৈ ভিডিঅ'টো কৰি ৰাখিলোঁ বাৰু। কালাৰ কম্বিনেশ্যন কিন্তু কিছু ধুনীয়া, বিৰাটেই ভাল লাগিলে। এইখন দোকানত সোমাই মানুহগৰাকীও বিৰাট ভাল আছিলে। আৰু এটা বস্তু দেখিলোঁ, এই নৰ্থ ইণ্ডিয়াৰ ফালে মানুহবিলাকে মংগলসূত্ৰ পিন্ধে যে, ঠিক তেনেকৈ এয়া হৈছে হিমাচলী মংগলসূত্ৰ। নামটো কি কৈছিলে জানো, পাহৰিয়ে গ'লোঁ। এইবিলাক সোণপানী চৰোৱা। আৰু এইডালৰ দাম কিমান জানেনে? এইডালৰ দাম হৈছে 6,000 টকা। কিন্তু মোৰ এইডাল বিৰাট পচন্দ হৈছিলে। কিন্তু 6,000 টকা দি মই নিপিন্ধা বস্তু এটা নলওঁ বাৰু। মোৰ এনেও এইবিলাকত অলপ চখ কম। কিন্তু আপোনালোকে এইবিলাক আহি যোনে ভাল পায়, ডিজাইনবিলাক চাই এক্সপ্ল'ৰ কৰিব পাৰে, নিজৰ কাৰণে বনোৱাব পাৰে। দেখিবলৈ কিবা অলপ ডাঙৰ ডাঙৰ যেন লাগিছে, কিন্তু পিন্ধিলে বিৰাট ধুনীয়া লাগে। স্পেচিয়েলি যেতিয়া হিমাচলৰ মানুহবিলাকে পিন্ধে, তেওঁলোকৰ চেহেৰাত এইবিলাক বহুত ধুনীয়া লাগে। এইডাল মোৰ খুবেই পচন্দ হৈছিলে, কিন্তু 6,000 টকা দি মইতো লোৱা ভকত নহয়। এবাৰতো চাওক, ভাল লাগিছে ন? আপ টু ইউ। মই কিন্তু নলওঁ। তাৰপাছত মাৰ্কেট ঘূৰি মেলি ঘৰলৈ আহি এয়া চাওক, ঘৰৰ খানা ইমান ধুনীয়া চিকেন বনাই দিছে নহয়। সেইটোৱে ভাল, হোমষ্টেত থকাৰ বেষ্ট হয়। আপুনি খানাটো একদম ঘৰৰ পৰাই, আপোনাৰ পেট বেয়া হোৱাৰ কোনো সম্ভাৱনাই নাথাকে। আপুনি নিজৰ ইচ্ছামতে কেনেকৈ খানাটো বনাবলৈ কৈ দিব পাৰে। আৰু চব বস্তু অলমষ্ট ঘৰৰে আছিলে, লোকেল চিকেন আছিলে। খানাৰ টেষ্ট বহুত ভাল আছিলে।
আৰু বতৰটোৰ ওপৰত ডিপেণ্ড কৰি ধৰক চিকেন স্পাইচি খাবলৈ বিৰাটেই ভাল লাগিছিলে 15 মিনিটৰ নন ষ্টপ বকৰ বকৰ শুনাৰ লগত আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থেংকছ ফৰ ৱাচিং ছাপোৰ্ট কৰি থাকিব মৰম দি থাকিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগে এনেকুৱা আৰু ভিডিঅ' আপোনালোকলৈ লৈ আহিম নেক্সট ডেষ্টিনেশ্যনটো এটা গ্লিমছ দি দিছোঁ আগতীয়াকৈ থেংক ইউ